যোৱাকালি মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি যি মই আৰম্ভণি ভাষণ দিছিলোঁ আৰু এই ভাষণৰ মূল কথাটোৱে আছিলে যে আমি এখন বৰ অসম কৰিব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলোৱে মিলিজুলি এখন উন্নয়নৰ অসম হ'ব লাগে, সমন্বয়ৰ অসম হ'ব লাগে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে, সামগ্ৰিক অসম হ'ব লাগে। এই উদ্দেশ্যৰে মই বক্তব্যখিনি সম্পূৰ্ণ বক্তব্য মই আগবঢ়াইছোঁ, যদি মোৰ বক্তব্যখিনি আপোনালোকে চায়। কিন্তু তাৰ মাজতে সেই বক্তব্যৰ মাজতে এটা লাইনত কিছুমানে আচলতে বিতৰ্ক কৰি আছে, কিছুমানে হয়তো ভুল বুজি আছে যে মই শিৱসাগৰৰ উন্নয়নটো ধুবুৰীৰ উন্নয়ন হ'ব লাগিব, সমন্বয় হ'ব লাগিব, ধুবুৰী শিৱসাগৰ হ'ব লাগিব। এই ধুবুৰী শিৱসাগৰ হ'ব লাগিব বুলি কথাটোতে বহুত ধৰণৰ মানে ব্যাখ্যা দি আছে। কিন্তু আচলতে মই তেনেকুৱা কোনো ধৰণৰ মন মানসিকতাৰে কোৱা নাই যে ধুবুৰীৰ মানুহ যে শিৱসাগৰত যাব লাগে, শিৱসাগৰ মানুহ ধুবুৰীত আহিব লাগে, তেনেকুৱা কোনো মন মানসিকতা মই কোৱা নাই। আচলতে মই কৈছিলোঁ যে ধুবুৰী হওক, শিৱসাগৰ হওক, আজি বৰাক হওক, ব্ৰহ্মপুত্ৰ হওক, সকলোৱে মিলিজুলি সমন্বয়ৰে বৰ অসম এখন হ'ব লাগে আৰু উন্নয়নৰ অসম হ'ব লাগে। গতিকে মই দেখিছোঁ যে যিহেতু এই কথাটো লৈ বিতৰ্ক হৈছে বা বহুতে দুখ পাইছে, শিৱসাগৰবাসীও দুখ পাইছে বা উজনি অসমৰ মানুহে দুখ পাইছে বুলি মই অনুভৱ কৰিছোঁ। গতিকে মই মোৰ সেই বক্তব্যৰ সেই লাইনটো মই উদ্ধ কৰিছোঁ, যে উঠাই লৈছোঁ। আৰু যিসকলে আচলতে দুখ পাইছে বা যিসকলে মোক ভুল বুজি আছে তেখেতসকলকো মই ক্ষমা প্ৰাৰ্থী, সকলোৰে আচলতে মই ক্ষমা প্ৰাৰ্থী যে আচলতে মোৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিল। মোৰ বক্তব্যৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল এখন বৰ অসম কৰা, সমন্বয়ৰ অসম কৰা আৰু মিলা প্ৰীতিৰ অসম কৰা। গতিকে তেনে ক্ষেত্ৰত এইটো বাৰু ভুল বুজিব নালাগে, মই স্পষ্টকৈ সকলোৰে ওচৰত মই ক্ষমাই বিচাৰিছোঁ আৰু মোৰ সেই লাইনটো মই উদ্ধ কৰিছোঁ। যোৱাকালি মই ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি যি মই আৰম্ভণি ভাষণ দিছিলোঁ আৰু এই ভাষণৰ মূল কথাটোৱে আছিলে যে আমি এখন বৰ অসম কৰিব লাগে। শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলোৱে মিলিজুলি এখন উন্নয়নৰ অসম হ'ব লাগে, সমন্বয়ৰ অসম হ'ব লাগে, সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব লাগে, সামগ্ৰিক অসম হ'ব লাগে। এই উদ্দেশ্যৰে মই বক্তব্যখিনি সম্পূৰ্ণ বক্তব্য মই আগবঢ়াইছোঁ, যদি মোৰ বক্তব্যখিনি আপোনালোকে চায়। কিন্তু তাৰ মাজতে সেই বক্তব্যৰ মাজতে এটা লাইনত কিছুমানে আচলতে বিতৰ্ক কৰি আছে, কিছুমানে হয়তো ভুল বুজি আছে যে মই শিৱসাগৰৰ উন্নয়নটো ধুবুৰীৰ উন্নয়ন হ'ব লাগিব, সমন্বয় হ'ব লাগিব, ধুবুৰী শিৱসাগৰ হ'ব লাগিব। এই ধুবুৰী শিৱসাগৰ হ'ব লাগিব বুলি কথাটোতে বহুত ধৰণৰ মানে ব্যাখ্যা দি আছে। কিন্তু আচলতে মই তেনেকুৱা কোনো ধৰণৰ মন মানসিকতাৰে কোৱা নাই যে ধুবুৰীৰ মানুহ যে শিৱসাগৰত যাব লাগে, শিৱসাগৰ মানুহ ধুবুৰীত আহিব লাগে, তেনেকুৱা কোনো মন মানসিকতা মই কোৱা নাই। আচলতে মই কৈছিলোঁ যে ধুবুৰী হওক, শিৱসাগৰ হওক, আজি বৰাক হওক, ব্ৰহ্মপুত্ৰ হওক, সকলোৱে মিলিজুলি সমন্বয়ৰে বৰ অসম এখন হ'ব লাগে আৰু উন্নয়নৰ অসম হ'ব লাগে। গতিকে মই দেখিছোঁ যে যিহেতু এই কথাটো লৈ বিতৰ্ক হৈছে বা বহুতে দুখ পাইছে, শিৱসাগৰবাসীও দুখ পাইছে বা উজনি অসমৰ মানুহে দুখ পাইছে বুলি মই অনুভৱ কৰিছোঁ। গতিকে মই মোৰ সেই বক্তব্যৰ সেই লাইনটো মই উদ্ধ কৰিছোঁ, যে উঠাই লৈছোঁ। আৰু যিসকলে আচলতে দুখ পাইছে বা যিসকলে মোক ভুল বুজি আছে তেখেতসকলকো মই ক্ষমা প্ৰাৰ্থী, সকলোৰে আচলতে মই ক্ষমা প্ৰাৰ্থী যে আচলতে মোৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিল। মোৰ বক্তব্যৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল এখন বৰ অসম কৰা, সমন্বয়ৰ অসম কৰা আৰু মিলা প্ৰীতিৰ অসম কৰা। গতিকে তেনে ক্ষেত্ৰত এইটো বাৰু ভুল বুজিব নালাগে, মই স্পষ্টকৈ সকলোৰে ওচৰত মই ক্ষমাই বিচাৰিছোঁ আৰু মোৰ সেই লাইনটো মই উদ্ধ কৰিছোঁ।